আৰু এইফালে লৈ লৈছো মই ধুনীয়াকে দেখিছেনে বিলাহী পিয়াজ আৰু কেঁচা জলকীয়া কাটি লৈছো আৰু লগতে আছে ইয়াতে পাভ মাছ আৰু এইফালে সৰিয়হ পিচি লৈছো আৰু ইয়াতে আছে ধনিয়া এইখিনি দি পেলাই মই মাছখিনি বনাম আৰু মাছটো হ'ব ভাপত দিম ভাপত দিবলৈ প্ৰথমতে সৰিয়হখিনি মই ইয়াতে দি লওঁ এতিয়া মাছখিনিত ইয়াতে মই সৰিয়হখিনি দি দিলো মাছত আৰু লগতে মই তাতে দি দিম অকমান হালধি আৰু লগতে দি দিম নিমখ সোৱাদ অনুযায়ী আৰু এইফালে অলপ দি দিছো মই কেঁচা মিঠাতেল অলপ দি দিছো এইখিনি এটা খুব ভালদৰে মই সানি লম এইখিনি খুব ভালদৰে সানি ললো মাছখিনি ইয়াতে এতিয়া যোনখিনি মই পিয়াজ আৰু বিলাহী কাটি থৈছিলো পিয়াজখিনি একদম মিহি মিহিকে কাটি থোৱা আছে এতিয়া ইয়াতে ধুনীয়াকে ওপৰে ওপৰে দি দিম লগতে বিলাহীখিনিও দি দিম ini piaz bilahi di dilu aru ekebare hekhot di dim oporot jolokia kita ধুনীয়াকে আৰু ইয়াৰ পৰা যোনখিনি ধনিয়া কাটি থৈছো ধনিয়াখিনিও ইয়াতে মই মিক্স কৰি দিছো ধনিয়া গুটিখিনি নিদু আৰু এতিয়া মই এটো ভালদৰে বন্ধ কৰি দিছো দেখিছে নহয় ধুনীয়াকে মই পেকিং কৰি দিলো টিফিন তো হৈ গল আৰু এইফালে মই দি লৈছো কেৰাহীত দেখিছে নে পানী আৰু পানী এফালে উতলিব ধৰিছে পানীও গৰম হৈ গৈছে এতিয়া মই এই টিফিন তো ইয়াৰ ওপৰতে দি দিছো আৰু তলতে দেখিছে নহয় ষ্টেণ্ড এডাল দি থোৱা আছে মই ষ্টেণ্ডালৰ ওপৰতে টিফিন তো দি দিছো এতিয়া মই কেৰাহীখন কভাৰ কৰিব লাগিব মই কেৰাহীখন কভাৰ কৰাৰ আগতে ইয়াতে শিলপতা গুটিটো দি দিছো শিলপতা গুটিটো দি পেলাই আৰু অকমান টাইট হ'ব দিছো ইয়াৰ ওপৰতে মই এতিয়া সৰিয়াটো দি ঢাকি দিম এতে ডাঙৰ গামলা এটা লৈছো ঢাকি দিছো ইয়াতে এতিয়া খুব ভালদৰে মই উতলিবলৈ দিম এখিনি পানীখিনি যিমান উতলি থাকিব হিমান ধুনীয়াকে হেতু সিজিব হেকাৰণে উতলি থাকিব পানীটো কমি যাব মাজতে মই আকৌ পানী তাত আৰু এড কৰিব লাগিব আৰু এফালে আৰু এখন কেৰাহী পাতি লৈছো ইয়াতে বনোৱা হ'ব আৰু মাছ বনোৱা হ'ব কেৰাহীখন চেঞ্জ হৈ গল যেহেতু মায়ে এফালে মা ইখন কেৰাহী দিছিলা মায়ে ইখন কেৰাহী দিছিলে মোক লোহাৰ কেৰাহীখনত কলে বনাবি বুলি মই হিখন কেৰাহীতে পটককে দি পালো তো হেকাৰণে আকৌ ইয়াত ট্ৰান্সফাৰ কৰি দিলো এতিয়া ইয়াতে উতলি আছে ইয়াতে এটো উতলি আছে আৰু এফালে মায়ে ভাত পাতিছে আৰু দাইল বনাই হৈ গল মই আপোনালোকক এবাৰ উদঙাই দেখাইছো ৰব দেই মান গৰম আছে দেখিছে নে এটো এটা উতলি আছে পানী অকমান কমিছিলে মই পানী মাজতে দিলো বাৰু এফালে মাছ হৈ গল দেখিলে নে এটা মই গেছটো অফ কৰি দিম গেছটো অফ কৰিলো তাৰ পিছত এটা মাছটো নমাম আৰু এফালে মায়ে বনাইছে বেঙেনা ফ্ৰাই এফালে ইছনে বেঙেনা ফ্ৰাই হৈ আছে আৰু ইয়াতে আচাৰ আছে ধেৰ কিবা কিবি উলিয়াইছে খাবলে আৰু এফালে মায়ে আকৌ হৰু মাছ এফালে ধুই আছে হৰু মাছখিনি মায়ে ধুনীয়াকে ভাজিব পিয়াজ চিয়াজি এফালে মই বেঙেনা খাই আছো মান টেষ্টি বনাই হয় মায়ে বেঙেনা খাই বহুত বেছি টেষ্টি বনাই এটা নমাই লম আগতে বেঙেনাটো খাই লৈছো তাৰপিছত নমাম আৰু এইছা আচাৰ মুলা আচাৰ বগৰী আচাৰ ঔটেঙা ফুলকবি কিবা কিবি জলফাই আচাৰ আৰু এফালে কেঁচা জলকীয়া আচাৰ আৰু এটো মিঠা জলফাই আচাৰ আৰু এফালে বনিছে দাইল বনি আছে দাইল অলৰেডি হৈ গল বেঙেনা ফ্ৰাই ভাত মাছ উদঙাই ললো এটো এটা প্ৰথমতে শিলপতা গুটিটো নমাই লৈছো ইমান গৰম ফাইনালি মোৰ দেখিছে নে ভাপত দিয়া মাছ ৰেডি আৰু ইমান ধুনীয়া গোন্ধ আহিছে নহয় কি যে কমা মান চাচোন কেনেকুৱা লাগিছে গোন্ধটো কেনেকুৱা লাগিছে বাৰু মজা লাগিছে নহয় ইমান ধুনীয়া গোন্ধাইছে নহয় আৰু মায়ে এফালে সৰু মাছ ফ্ৰাই কৰি আছে আৰু মই একদম খাও লাগি আছে ভোকো লাগি আছে ৰেডি কৰি লৈছো বাৰু খাবলে খাই পেলাই আপোনালোকক ৰিভিউটো দিম ফাইনালি গাইজ ইমান ধুনীয়াকে বনাই হৈ গৈছে দেখিছে নে ইয়াতে আছে ভাত আৰু এফালে আছে ভাপত দিয়া মাছ আৰু লগতে আছে বইল দাইল মানে বইল কৰ্ণ বিলাহী দি বনোৱা হৈছে আৰু ইয়াতে আছে বৰিয়ালা মাছ ফ্ৰাই আৰু এফালে বেঙুন ফ্ৰাই আচাৰ আছে নানা ধৰণৰ আপোনালোকক যেহেতু কৈছিলে এথনি আৰু ইমান ধুনীয়াকে বনাই মেলি আজৰি হৈ গৈছে আৰু ইমান ধুনীয়া গোন্ধ আহিছে খাও লাগি আছে যেহেতু বহুত পেটত ভোকো লাগি আছে আৰু আপোনালোকে আজি এই ভিডিঅটো চাই কেনেকুৱা পালে মোক কমেন্ট কৰি জনাব আৰু যদি ভিডিঅটো ভাল লাগিছে তেনেহলে লাইক কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো যদি আপোনালোক কোনোবা নতুনকৈ আহিছে তেনেহলে সো প্লিজ ডু সাবস্ক্ৰাইব আৰু মই যোনখিনি বস্তু বনালো ডেসক্ৰিপচনত ভালকে দি দিম আপোনালোকে ঘৰত ট্ৰাই কৰিব আৰু